এইবাৰ মোৰ বিয়া হ'ব সকলোৱে জানিব। বাটে ঘাটে লগৰবোৰে বেৰি বেৰি মোক সুধিব। কৃষ্ণমণি চুতীয়াই যেন গানটো এওঁলোকৰ কাৰণে লিখিছিল। অৱশেষত পূৰ্ণিমাৰ জোনটোৰ দৰে কপালত সেন্দুৰ আঁকি দিলে ধুনুক। বন্ধুসকল, ধুনু মাইনা এতিয়া সকলোৰে পৰিচিত। পিছে ধুনু আৰু মাইনাৰ যৌৱনে আমনি কৰা বয়সটো অলপ বেলেগ টাইপৰ। ধুনুৰ বয়স 19 আৰু মাইনাৰ বয়স 50 হ'ল। তোমাক এৰি থাকিব নোৱাৰি জান। বন্ধুসকল, মূল কথালৈ আহিছো এতিয়া। ধুনু মাইনা সামাজিক মাধ্যমত ভাইৰেল এতিয়া। ধুনু আৰু মাইনা সামাজিক মাধ্যমত এতিয়া ষ্টাৰ হৈ পৰিছে। টপা আংকুলৰ লগত ধুনুৰ অভিনয় চাবলৈ সকলোৱে হেতা ওপৰা লগাইছে। কিছুমানে লিংক বিচাৰি পাগল হৈ গৈছে। আনফালে মাইনাৰ আছে পত্নী আৰু সন্তান, কিন্তু ফুলকমলীয়া যুৱতী পাই পত্নী সন্তানক পাহৰি গৈছে টপা আংকুলে। কি কৰিব, এতিয়াতো আৰু উপায় নাই। সামাজিক মাধ্যমত তেওঁলোকৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে একেবাৰে ধুনুক নিজৰ কৰি লোৱাৰ সিদ্ধান্ত ললে টপা আংকুলে। নকৰিলেতো আৰু উপায় নাই। সুকলমে বিয়াখন হৈ গ'ল আঘোণ মাহত ধুনু মাইনাৰ। বন্ধুসকল, আপোনালোকে ধুনু মাইনাৰ ভিডিঅ'টো চালে নে নাই কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মই কিন্তু এতিয়ালৈকে চোৱা নাই। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে